যোৰহাট জিলাৰ চেলেংহাটৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তুষাৰ পালে এটা দশকৰো অধিক কাল ড্ৰাগছৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে অভিযান চলাই ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পালে ড্ৰাগছৰ ওপৰত কিতাপ প্ৰকাশ কৰাৰ লগতে কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি সমাজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে। উল্লেখ্য যে 2016 চনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে গাঁৱে চহৰে সজাগতা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি ড্ৰাগছ আসক্ত যুৱ প্ৰজন্মক মূল পথলৈ ঘূৰাই অনাত নিৰবিচ্ছিন্ন সংগ্ৰাম অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান প্ৰদান কৰিছে এইগৰাকী ব্যক্তিক। ড্ৰাগছৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে বৰ্তমান সময়লৈকে মই এই অভিযান চলাই আছোঁ। সমগ্ৰ অসমত আমি এই অভিযান চলাই আছোঁ আৰু বিশেষকৈ আমি 2017 চনত আমি মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ সেই সময়ত অধ্যক্ষ আছিলে হিতেন্দ্ৰ গোস্বামীদে, তেখেতৰ হাতত আমি এটা পত্ৰ মেমৰেণ্ডাম আমি ছাবমিট কৰিছিলোঁ। তাত আমি 20,000 গণস্বাক্ষৰ সম্বলিত এখন পত্ৰ দিছিলোঁ আৰু তাত উল্লেখ কৰিছিলোঁ যে অতি সোনকালে ড্ৰাগছৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত লওক বা আইন এখন আনক, তেতিয়াহে আমাৰ যুৱ সমাজ ৰক্ষা কৰিব। তেখেতে আমাক আশ্বাস দিছিল, কিন্তু পৰৱৰ্তী সময়ত তেখেতে কি কৰিলে আমি বিশেষ গম নাপাওঁ। হয়, বৰ্তমান আপুনি চুটি ছবি বা কিতাপ আদি বহুত উলিয়াইছে আৰু এই উলিয়াই পিনি কিমান সফল হৈছে? বৰ্তমান যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ৰোধটো কমিছেনে? হয়, ড্ৰাগছটো নিৰ্মূল কৰাটো ইমান সহজ নহয়। মোৰ অকলে এজন মানুহে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে। সমাজক আমি দেখুৱাই দিব পাৰোঁ, আৰম্ভহে কৰিব পাৰোঁ, কিন্তু আমি শেষ কৰিব নোৱাৰোঁ। যিহেতু ইয়াত লাগিব বিভিন্ন দল সংগঠনৰ ছাপৰ্ট লাগিব, জনসাধাৰণৰ সহযোগিতা লাগিব। সকলোৱে মিলি যদি আমি কৰোঁ আৰু চৰকাৰ আৰু প্ৰশাসন সকলোৱে মিলি যদি আমি কৰোঁ, তেতিয়া নিশ্চয় মই ভাবোঁ যে ড্ৰাগছৰ কবলৰ পৰা আমি মুক্ত হ'ব পাৰিম। কিন্তু মই যিটো কাম কৰি আছোঁ সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ, ৰাইজে ক'ব পাৰিব যে মই কিমান সফল হৈছোঁ। মই কৰি আছোঁ আৰু কৰি যাম। সদৌ অসম ছাত্ৰ সন্থাই এই ধাৰা অব্যাহত কৰিবলৈ প্ৰচেষ্টা চলাইছে, কি কৰিব? নাই, সদৌ অসম ছাত্ৰ সন্থাই আজি পৰহি 18 তাৰিখে যিটো পদক্ষেপ হাতত লৈছিলে সমগ্ৰ অসমত বিভিন্ন জিলাই তাত মই একদম সাংঘাতিকভাৱে মই ছাপোৰ্ট কৰিছোঁ আৰু প্ৰশংসাও কৰিছোঁ। হয়, এনেকুৱা ধৰণৰ আমাৰ ছাত্ৰ সমাজ যুৱ সমাজ ওলাই আহিব লাগিব, তেতিয়া আমি কিবা কৰিব পাৰিম। কিন্তু মই লগতে এটা কথাও মই ছাত্ৰ সন্থাক জনাব বিচাৰোঁ, এইটো পৰামৰ্শ নহয়, অনুৰোধহে। তেওঁলোকে যি সেইদিনা সমতল উলিয়ালে, সদায় তেনেকুৱা ধৰণৰ একেৰাহে যদি কৰি থাকে তেতিয়া আমি কিবা এটা ফল পাম। এদিন কৰি যদি এৰি দিয়ে তেতিয়াহ'লে আমি নিশ্চয় ফল নাপাম। ধাৰাবাহিক ৰক্ষা কৰি থাকিব লাগিব। যিহেতু চাওক, মই আজি এটা 10 বছৰ অধিক কাল মই কৰি মই সফল হ'ব পৰা নাই। এদিন কৰি জানো সফল হ'ম? সেইকাৰণে মই মই আহ্বান জনাওঁ, অনুৰোধ কৰোঁ যে আপোনালোকে আহক, আমাৰ সহযোগত বা আমি তেওঁলোকক সহযোগ কৰিম যে আমি ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে যদি আমি অসমত ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলাই থাকোঁ, তেতিয়া নিশ্চয় এদিন আমি 2014 চনৰ পৰাই সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই আছিলোঁ। তেতিয়াৰ পৰাই বৰ্তমান সময়লৈকে মই ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলাই আছোঁ আৰু বিশেষভাৱে মই অকলেই, মোৰ লগত যোৰহাট জিলাৰ আপকোৰ সদস্যসকল মোৰ লগত সহযোগ কৰি তেখেতসকলৰ সহযোগত মই সমগ্ৰ অসমৰ, বিশেষকৈ উজনি অসমত মই ড্ৰাগছৰ বিৰুদ্ধে এক গণস্বাক্ষৰ অভিযান চলাইছিলোঁ আৰু সেই গণস্বাক্ষৰ সম্বলিত প্ৰায় 20,000 গণস্বাক্ষৰ সম্বলিত পত্ৰ মই সেই সময়ত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ হাতত অৰ্পণ কৰিছিলোঁ আৰু তেখেতক জনাই দিছিলোঁ যে অতি সোনকালে আপোনালোকে বিহিত ব্যৱস্থা লওক আৰু নহ'লে কিন্তু আমাৰ উঠি অহা যুৱ সমাজ ধ্বংস হৈ যাব। তেখেতে মোক আশ্বাস দিছিলে, তেখেতে কৈছিলে পৰৱৰ্তী সময়ত আমি বিধানসভাত এই বিষয়টো আলোচনা কৰিম। কিন্তু আমি যদি গম পালোঁ যে আমি যিখন পত্ৰ দিছিলোঁ 17 চনত, তাৰ একো তেওঁলোকে কাম নকৰিলে বা সেই বিষয়ে কোনো আলোচনাই নকৰিলে যেন অনুমান হয় আমাৰ, তেতিয়াও মই বহি থকা নাই। তাৰপিছত মই মাননীয় প্ৰধানমন্ত্ৰীলৈ 2018 চনত মই পত্ৰ লিখিলোঁ যে এনেকুৱা অৱস্থা হৈ আছে অসমত, আপুনি কিবা এটা ব্যৱস্থা হাতত লওক। ততাতৈয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোলৈ এখন চিঠি আহিল। সেই সময়ত অসম চৰকাৰলৈ এখন চিঠি গৈছিল বুলি কৈছে, মোৰ পত্ৰখনত উল্লেখ আছে। গতিকে তেতিয়াৰ পৰাই তেওঁলোকে হাতত লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ, যেতিয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া তেওঁৰ মুখ্যমন্ত্ৰীৰ এই দায়িত্বভাৰ লৈছিলে, তেতিয়াৰ পৰাই আমি দেখিছোঁ যে অসম চৰকাৰ হওক, প্ৰশাসনে হওক, কঠোৰভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। প্ৰত্যক্ষ সহযোগ পোৱা নাই যদিও বিভিন্ন সময়ত আমি যেতিয়া অভিযান আৰম্ভ কৰোঁ, তেতিয়া প্ৰশাসনে আমাক সহযোগিতা আগবঢ়ায়
আৰু এই ক্ষেত্ৰত আমি তেনেকৈ প্ৰত্যক্ষভাৱে পোৱা নাই, পৰোক্ষভাৱে আমি তেওঁলোকৰ সহযোগিতা পাইছোঁ। হয়, এই আছুৰ নেতৃত্বত সমগ্ৰ অসমত বিভিন্ন জিলাত তেওঁলোকে গণসমদল, ছাত্ৰ সমদল এইবিলাক তেওঁলোকে উলিয়াইছিলে আৰু সেই আছুৰ লগত অসম সেনা আৰু মহিলা সংগঠনে সহযোগ কৰিছিলে। আৰু তাত মোক বিশেষকৈ যোৰহাট জিলাত ছাত্ৰ সন্থাই মোক নিমন্ত্ৰণ কৰিছিলে যে আপুনি আহক আমাৰ লগত সেই সহযোগিতা আগবঢ়াওক। মই সেই সূত্ৰে মই তেওঁলোকৰ তাত গৈছিলোঁ। বিশেষকৈ যোৰহাট ষ্টেডিয়ামৰ পৰা আমি সমদল উলিয়াইছিলোঁ আৰু তাত মই প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ। এখন কিতাপ আমি সংকলন কৰিছিলোঁ, কিতাপখনৰ নাম আছিলে ড্ৰাগছ বৰ বিষ বুলি। সেই কিতাপখন আমি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা পুথিভঁৰালবিলাকত আমি বিনামূলীয়াকৈ বৰ্তমান সময়লৈকে আমি 500মান কপি আমি বিনামূলীয়াকৈ আমি প্ৰদান কৰিছিলোঁ। আৰু চুটি ছবি সম্পৰ্কত আপুনি কি ক'ব? হয়, আমি এখন তাৰ উপৰিও মই কেইবাখনো 4খনমান চুটি ছবি ইতিমধ্যে নিৰ্মাণ কৰিছিলোঁ। এখন ড্ৰাগছ বৰ বিষ বুলি এই যোৱা 26 জুনত আমি উলিয়াইছিলোঁ চুটি ছবিখন। সেই চুটি ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিলে। এটা বাৰ্তা দিছিলে সমাজত যে ড্ৰাগছৰ পৰা কি অপকাৰ হ'ব পাৰে, আনকি মৃত্যু হ'ব পাৰে বুলি তাত আমি বাৰ্তা দিবলৈ চেষ্টা কৰিছিলোঁ।